চাবলৈ আৰম্ভ কৰিছে এনিভাৰত 24 যিহেতু আজি বছৰৰ প্ৰথম দিন আৰু প্ৰথম দিনৰ দিনা মই বৰ্তমান উপস্থিত আছোঁ কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত যি দীঘেশ্বৰী দেৱালয় শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালয়ৰ প্ৰাংগণত মই বৰ্তমান উপস্থিত আছোঁ আৰু এই পহিলা দিনটোতে আজি যি দীঘেশ্বৰী দেৱালয়ত ভক্তৰ ভিৰ দেখা গৈছে মাৰ ওচৰত আশীৰ্বাদ ল'বলৈ ইয়াত যি মন্দিৰ দীঘেশ্বৰী মন্দিৰ প্ৰাংগণত আহিছে আৰু মই প্ৰতিটো সাংবাদিকে ইয়াৰ কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম ইয়াত যি ভক্ত বৰ্তমান যি উপস্থিত হৈছে যি দীঘেশ্বৰী দেৱালয়ত প্ৰাংগণত আৰু আজি যথেষ্ট ভক্ত আহিছে যি প্ৰথম দিনটোত বছৰৰ প্ৰথম দিনটোত বহু ভক্ত ওলাই আহিছে আমাৰ সৈতে কিছু ভক্ত আছে তেখেতসকলক আমি জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে মই ইয়াতে ওচৰতে আজি যিহেতু বছৰৰ প্ৰথম দিন আৰু প্ৰথম দিনটোত আপুনি যি দীঘেশ্বৰী দেৱালয়ত আশীষ ল'বলৈ আছে কি বিচাৰিছে মই আমাৰ দীঘেশ্বৰী দেৱালয় এইকাৰণে আহিছোঁ যাতে আগন্তুক নতুন বছৰলৈ যাতে সকলোখিনি মানুহৰ স্বাস্থ্য ভালে থাকে শান্তি প্ৰীতিৰে সকলোৱে বাস কৰে সকলোৰে মনবিলাক মানে যিবিলাক লেতেৰা আহিছে সেইবিলাক ধুই নি যাতে চাফা কৰি আগন্তুক দিনবোৰ যাতে সকলোৱে সম্প্ৰীতিৰে আগুৱাই লৈ যায় মানে আমাৰ দীঘেশ্বৰী মন্দিৰৰ পৰা এইটোৱে কামনা কৰোঁ যে সমগ্ৰ দেশখনে যাতে উন্নতিৰ পথত আগবাঢ়ে। ধন্যবাদ জনাইছোঁ হয় এনেদৰে যি ভক্ত আহি ভিৰ কৰিছে দীঘেশ্বৰী দেৱালয়ৰ প্ৰাংগণত আৰু ভক্ত আছে আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু এই দীঘেশ্বৰী প্ৰাংগণত পুৱাৰে পৰাই লালি নিচিঙা সোঁত গৈছে পাৰিলে আমি আৰু কিছু ভক্তৰ পৰা জানিব ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছোঁ নতুন বছৰত আজি পহিলা দিনটো দীঘেশ্বৰী মন্দিৰ প্ৰাংগণত আহিছে কেনে অনুভৱ ভাল বৰ ধুনীয়া ইয়াৰ পৰিৱেশটো মানে এটা যিটো মানে এটা ভক্তি যিটো ভাৱ সৃষ্টি হয় সেইটো সম্পূৰ্ণ ইয়াত আছে ভাল লাগিছে নতুন যিহেতু প্ৰথম বছৰৰ দিন পৰিকল্পনা কি নতুন বছৰত পৰিকল্পনাটো থাকে সচৰাচৰ এতিয়া আমি পৰিয়াল মানে আমাৰ পৰিয়াল আছে পৰিয়াললৈ ব্যস্ত তাৰোপৰি আমাৰ মানে ঠিক এনেকুৱা আৰু ধন্যবাদ জনাইছোঁ আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম যিহেতু ইয়াতে যি ভক্তই পূজা অৰ্চনা ইয়াতে চলি আছে আৰু মাৰ ওচৰতে আশীষ ল'বলৈ ধূপ নৈবেদ্য আদিৰে ইয়াত পূজা অৰ্চনা কৰিছে পাৰিলে আমি আৰু কিছু ভক্ত আছে এই ভক্তসকলৰ পৰা মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম যিহেতু যথেষ্ট ভক্ত আহিছে পুৱাৰে আজি বছৰৰ প্ৰথম দিন আৰু প্ৰথম দিনটোতে ইয়াতে যি মন্দিৰ প্ৰাংগণত পূজা কৰা পৰিলক্ষিত হৈছে আৰু পাৰিলে আমি আৰু কিছু আছে ইয়াত ভক্ত তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম বহু দূৰ দূৰণিৰ পৰা আহিছে ভকত যিহেতু এই ঐতিহ্যমণ্ডিত দীঘেশ্বৰী দেৱালয় আৰু দীঘেশ্বৰী দেৱালয় প্ৰাংগণত প্ৰতি বছৰে এনেদৰে ভক্তই ভিৰ কৰে পাৰিলে আমি সুধিবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে বিডিয়াৰ পৰা আহিছোঁ বাইদেউ চাৰিআলি বিডিয়া যিহেতু বছৰৰ প্ৰথম দিন আৰু পহিলা দিনটোতে দীঘেশ্বৰী মাৰ আশীষ ল'বলৈ আহিছে কি বিচাৰিছে মাৰ ওচৰত বছৰটো যেন ভালে কুশলে যায় সেইটোৱে ভাবিছোঁ আৰু ভৱিষ্যতৰ পৰিকল্পনা কিবা আছে জানো ভৱিষ্যতে ফেমিলিটো যাতে ভালে কুশলে যায় ছোৱালীজনী লগতে হাজবেণ্ড ভালে কুশলে যাওঁ জানো সেইটো কাৰণে আজি মানে ফাৰ্ষ্টৰ দিনাখনে আহিলোঁ আৰু বছৰৰ ফাৰ্ষ্টৰ দিনা আজি প্ৰথম আহিছোঁ ভাল লাগিছে হয় ধন্যবাদ জনাইছোঁ যথেষ্ট লোক আহিছে মাৰ ওচৰত আশীষ বিচাৰিছে ভক্তৰ ওচৰত যাতে সকলোৱে অপায়মংগল দূৰ হয় পৰিয়ালৰ যাতে সকলোৰে ভালে কুশলে যায় নতুন বছৰটি সেই আশাৰে এই মাৰ ওচৰত আশীষ ল'বলৈ এই মন্দিৰ প্ৰাংগণত পুৱাৰে পৰা ভিৰ দেখা গৈছে আমাৰ এনিভাৰতৰ পৰিয়ালৰ পৰা সকলো ভক্তলৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285